নতুন সৃষ্টিৰ নতুন মাদকতা, সেই মাদকতাত সংগীতে বিচাৰে অনন্যৰ সন্ধানত মহাবাহু সংগীত মহাবিদ্যালয়ে অতিক্ৰম কৰিলে ৩টা বৰ্ষ। বহু বাধাৰ সন্মুখীন হৈও অত্তত স্থানান্তৰ হৈ বিদ্যালয়খনি শেহতীয়াকৈ জিলা পুথিভঁৰালত অস্থায়ীভাৱে খোপনি লয়। মহাবাহু পৰিচালনা কৰি নিয়াত বিহুৱতী দীপিকা গগৈ অক্লান্তভাৱে প্ৰয়াস কৰি আহিছে। দীপিকা গগৈ এগৰাকী নিপুণ শিপিনী আৰু বিচাৰক, যাৰ বাবে মহাবাহু সংগীত বিদ্যালয়খনিক এক গতিশীলতা প্ৰদান কৰাত দীপিকা গগৈৰ প্ৰয়াস প্ৰশংসনীয়। আন এজন বিদ্যালয়খনিৰ ত্ৰাণকৰ্তা হ'ল মোহন তামুলী। এইগৰাকী সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষক তামুলী জান নামে পৰিচিত। মোহন তামুলীয়ে বিদ্যালয়খনিক লৈ আগবঢ়াই আহিছে বিশেষ ভূমিকা। আজি বিদ্যালয়খনিৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে পুৱাৰ ভাগৰে পৰা বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এবাৰ তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস, তৃতীয়বাৰে আমি উলহ মালহেৰে উদযাপন কৰি আহিছোঁ সদায়। এইবাৰ অকণমান ব্যতিক্ৰম কৰিছোঁ, উদযাপনৰ লগতে এলানি আমাৰ নাচৰ নৃত্যৰ প্ৰতিযোগিতা ৰাখিছোঁ। সৃষ্টিমূলক নৃত্য, আধুনিক নৃত্য আৰু দলীয় নৃত্য। আৰু আমাৰ স্কুলখনৰ মহাবাহু সংগীত বিদ্যালয় অস্থায়ীভাৱে আছে জয়শ্ৰী সংঘৰ প্ৰেক্ষাগৃহত। আজি আমি সৌভাগ্য বুলি নিজকে সৌভাগ্য বুলি ক'বলৈ বিচাৰিছোঁ যে আমাৰ অসম সাহিত্য সভাৰ সভাপতি পদৰ ধূলা পৰিছে। আহিলে তেওঁ বহুত ধুনীয়া শুভেচ্ছামূলক বাৰ্তাও দি গ'ল। বহুতে ভাল লাগিলে, তেওঁক মানে বহুত ধন্যবাদ দিছোঁ। আৰু এই সুযোগতে আপোনালোকলৈও বহুত ধন্যবাদ দিছোঁ। আপোনালোক আহি আমাক অকণমান সময় দিয়াৰ কাৰণে আপোনালোকলৈ বহুত ধন্যবাদ। অনুষ্ঠানত সাহিত্য সভাৰ সভাপতি সূৰ্যকান্ত হাজৰিকাই এক গাম্ভীৰ্যপূৰ্ণ ভাষণ আগবঢ়ায়। আজি যথেষ্টখিনি আমাৰ কেণ্ডিডেট আহিছে, ভাল লাগিছে বহুত। আমাৰ তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস মহাবাহু সংগীত বিদ্যালয়, যোৰহাট, শিৱসাগৰ, তিনিচুকীয়া, চাবুৱা, বহুত দূৰণিৰ পৰা ষ্টুডেণ্টবিলাকৰ পৰা আমি ফোন পাইছোঁ। ভাল লাগিছে, যাতে সকলোৱে সহায় সহযোগিতা কৰে সেইটোৱে কামনা কৰিছোঁ। আৰু প্ৰতিযোগিতাবোৰ আপোনাৰ তিনিটা ভাগত আমি হেৰি কৰিছোঁ, সৃষ্টিমূলক, আধুনিক আৰু সত্ৰীয়া নৃত্য, এইবিলাকৰ ওপৰত আমি তিনিটা কৰিছোঁ। সেইটোৱে যাতে চবে সহায় সহযোগিতা কৰে আমাক, সেইটোৱে কামনা কৰিছোঁ। আৰু